পেহেলগামত যি বিভীষিকা হ'ল কাশ্মীৰৰ প্ৰত্যেকজন ভাৰতবাসী মৰ্মাহত, কিন্তু তাৰে দুই এজন পাবত গজা জাজৰ সন্তানে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। কিছু সময় আগত গম পালোঁ শিৱসাগৰৰ চাহিল আলি চুকগাঁৱৰ এজন যুৱকে সামাজিক মাধ্যমত পেহেলগামৰ ওপৰত যি ঘটনা হ'ল অলপ বিৰূপ মন্তব্য প্ৰকাশ কৰিছে, কিন্তু খবৰ লৈ গম পালোঁ সেই যুৱকজন শিৱসাগৰৰ বাহেতাৰ চাৰিআলিৰ হয়। এইটো শিৱসাগৰ এটা ডাঙৰ বদনাম হৈছে, কাৰণ বাহেতৰ চাৰিআলিৰ এজন যুৱকে ইয়াত থাকি ভাৰতীয় হিচাপে তেওঁলোক থাকে, ভাৰতীয় হিচাপে থকাৰ পিছতো নামডোখৰত শিৱসাগৰ বদনাম হৈছে। সেইকাৰণে মই সংবাদ মাধ্যমক অনুৰোধ জনাওঁ, লগত ভাৰতীয় হিচাপে যেন পিছৰ পৰ্যায়ত যদি এনেকুৱা ঘটনা ঘটে, ভাৰতীয় হিচাপে থাকে বুলি উচ্চাৰণটো কৰিলে আমি সুখী হ'ম। আৰু ইয়াত ভাৰতীয় হিচাপে চাহিলৰ আলিৰ যিসকল পৰিয়ালবৰ্গ আছে, আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা তেওঁলোকক যিসকল মালিকে তেওঁক ভাৰতীয় হিচাপে ৰাখিছে তেওঁলোকক ইয়াৰ পৰা বিতাড়িত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কাৰণ এখন সাতামপুৰুষীয়া গৌৰৱৰ শিৱসাগৰ হয়। উজনি অসমত তেনেকুৱা কোনো নজিৰ নাই যি সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিব আৰু ভৱিষ্যতেও নাথাকে। আৰু যিসকল এনেকৈ ভাৰতীয় হিচাপে আহি ইয়াত এনেকুৱা মন্তব্য দি ইয়াৰ পৰিৱেশ বাতাবৰণ বিনষ্ট কৰিব বিচাৰে, যে উজনি অসম থলুৱা মুছলিম পৰিষদে কেতিয়াও এইটো বৈধ সহ্য নকৰে। তেওঁলোকক আৰু যিসকল ইয়াত ভাৰতীয় হিচাপে আছে তেওঁলোককলৈ আমি অনুৰোধ জনাইছোঁ, ভৱিষ্যতেও যাতে সাতামপুৰুষীয়া ঐক্য শান্তি বিনষ্ট কৰিব পৰা, ভাৰতবৰ্ষৰ অখণ্ডতা বিনষ্ট কৰিব পৰা, অসমৰ ঐতিহ্য শিৱসাগৰৰ সম্প্ৰীতি যদি বিনষ্ট কৰিব পৰা কিবা কাম যদি কৰে, আমি উজনি অসম থলুৱা মুছলিম পৰিষদ কেতিয়াও বহি নাথাকোঁ, লগতে শিৱসাগৰবাসী হিচাপে আমি বহি নাথাকোঁ। আৰু বিশেষকৈ চাহিল আলিৰ যিসকল মালিক পক্ষ আছে, মই নাজানো কোন মালিক পক্ষ তেওঁলোকে ইয়াৰ পৰা যাব লাগিব। ইয়াত বেলেগ কথা নাই, চাহিল আলি ইয়াৰ পৰা যাব লাগিব। আৰু মই অনুৰোধ জনাইছোঁ বিশেষকৈ যিসকল আইনজ্ঞ আমাৰ উকিল আছে, যাতে এই কেছটো পৰাপক্ষত কোনো নলয়। চৰকাৰী পক্ষত তেওঁ ল'লে লওক, পিছৰ পৰ্যায়ত যিটো ল'ব বিচাৰে, কিন্তু কোনো যাতে তেওঁ কেছটো ল'বলৈ আগবাঢ়ে তাৰ বাবে মই তেওঁলোকক অনুৰোধ জনাইছোঁ।